জুই লগাৰ আধা ঘণ্টাৰ ওপৰত হ'ব। মই যেতিয়া আহিছোঁ তেতিয়াও গাড়ী অহা নাই। মই ইয়াতে জুই লগাৰ প্ৰায় 20 মিনিট পিছত আহিছোঁ। মই অহাৰ পিছতো গাড়ী অহা নাই। প্ৰায় 45 মিনিট পিছত গাড়ীখন আহিছে, এটা গাড়ী আহিছে। সিও এইটো গাড়ীত সাফিচিয়েণ্ট পানী নাছিল। অলপ সময় দি অলপ কণ্ট্ৰলত অহাৰ লগে লগে তাত পানী খায়। দ্বিতীয়খন গাড়ী আহোঁতে 1 ঘণ্টাৰ ওপৰত সময় নিলে। ইয়াতে পুলিচ আছে, মই পুলিচক বাৰে বাৰে কৈছোঁ। এজন মহিলা মেজিষ্ট্ৰেট আহিছে, তেওঁকো কৈছোঁ। তাৰপিছত এখন আহিছে, এতিয়া এখন আহিছে। কথাটো হ'ল জুইটো লাগিছে গৌতম চৰকাৰৰ দোকানৰ পৰা। কেনেকৈ লাগিছে আমিতো এই মুহূৰ্তত ক'ব নোৱাৰিম। হয়তো ধূপবাতি দি ঘৰত গুচি গৈছে, তাৰ পৰা মোমবাতি হেৰি কৰি হয়তো লাগিব পাৰিছে। কিন্তু তাৰ ঘৰত জুই লগাৰ লগে লগে ওচৰ যদি আপুনি দেখিছে নহয় কিমান কনজাষ্টেড এৰিয়া, সেইকাৰণে জুইটো বেছিকে বিয়পিছে। কেইখন দোকান জ্বলিছে লাগিছে এখনত। এতিয়ালৈকেতো পিছফালে গ'লে বুজা যাব কেইখন জ্বলিছে। মই পিছফালে এতিয়া যোৱা নাই। কিন্তু কথা হ'ল যে বহুত বেছি দোকান জ্বলিছে, বহুত বেছি ক্ষতি হ'ব। 1 নম্বৰ কথা। 2 নম্বৰ কথা, এই যে দেখিছে না ৰাস্তাটো দোকানদাৰসকলে দখল কৰিছে। এই ৰাস্তাটো দখল কৰাৰ কাৰণে এই যে এইখন হেৰি আহিছে এতিয়া, এইটো পিছফালে নিবৰ কোনো ৰাস্তা নাই। এই দোকানদাৰসকলে ৰাস্তাটো দখল কৰিছে। প্ৰশাসনৰ সন্মুখত, পুলিচৰ সন্মুখত এইবোৰ চলি আছে। কিন্তু প্ৰশাসনে একো নকয়, PWD একো নকয়। নহ'লে জুইটো আৰু আগত ৰাইজে আমাৰ মজিদ পুখুৰীৰ পৰা পানী আনিও আমি আগত জুই নিবাইছোঁ। সঁচাকৈ দুৰ্ভাগ্যজনক ঘটনাটো ঘটি গ'ল জুবিদান বজাৰত। আৰু এনেধৰণৰ প্ৰাকৃতিক ঘটনা ঘটাটো কাৰো মানুহৰ হাতত নাথাকে। কিন্তু আমাৰ চৰকাৰে সদায় এক্টিভ থাকে, যাৰ কাৰণে এতিয়ালৈকে 5টা দমকল আহিছে আৰু 5টা দমকল অহাৰ কাৰণে জুইটো কণ্ট্ৰলত আহি গ'ল। কিন্তু যিসকল মানুহৰ সম্পত্তিত এতিয়ালৈকে আমি এছেছমেণ্ট কৰা নাই, সম্পত্তিৰ কিমান ক্ষতি হৈছে এতিয়ালৈকে কৰা নাই। কিন্তু মানুহে কোৱা মতে কোনোবাই কৈছে 25 লাখ, কোনোবাই কৈছে 50 লাখ। যি নহওক, আমাৰ চৰকাৰে এইটো এছেছমেণ্ট কৰিব। তাৰপিছত আমি যিমান সহায় কৰিব লাগে সেইটোত আমি কৰিমেই। কিন্তু যিসকলৰ আজি সম্পত্তি নষ্ট হ'ল বা এই ৰাতি ইয়াৰ যোগীজান অঞ্চল মানুহ যেনেকৈ এক্টিভ হৈ আগভাগ লৈ আৰু চৰকাৰৰ ফালৰ পৰাও চবেই আগভাগ লৈ যেনেকৈ জুইটো নমালে, সেইকাৰণে সকলোকে ধন্যবাদ দিবই লাগে। এতিয়ালৈকে 5টা গাড়ীটো জুই নুমাৰ কাৰণে লাগি আছে। ৰাস্তাত আৰু 4-5টা গাড়ী লাগি আছে, সিহঁতে আহি আছে। ইভেন নগাঁৱৰ পৰাও আহিছে। মই ইতিমধ্যে SPৰ লগত কথা হ'ল, সৌৰভ গুপ্তাৰ লগত কথা হ'ল। তেখেতসকলেও তাৰ হেডকোৱাৰ্টাৰৰ পৰা পূৰা লাগি আছে যাতে কোনো বহি নাথাকে। আৰু জুই নুমাবৰ কাৰণে ফৰ্মৰ পৰা আৰম্ভ কৰি কাৰ্বন ডাই অক্সাইডৰ কথা ক'লে নেকি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।